কোরআন মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 789 নং খণ্ডটিৰ মাজলৈ প্ৰিয় দৰ্শক শ্ৰোতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি যিহেতু মানুহ, গতিকে সফলতা আমাৰ সকলোৰে কাম্য। আমাৰ জীৱনত আমি প্ৰত্যেকেই, পুৰুষেই হওক বা নাৰীয়েই হওক, আমি সফল হোৱাটো আমি প্ৰত্যেকেই বিচাৰোঁ। কিন্তু এই সফলতাৰ মাজত ভিন্নতা আছে, অৰ্থাৎ গৰিষ্ঠ সংখ্যক লোকেই আমাৰ জীৱনৰ সফলতা বুলি কোৱাৰ লগে লগে নিজৰ জীৱনত ধন সম্পত্তি, টকা পইচা, সামাজিক মৰ্যাদা ইত্যাদিৰে নিজকে এক উচ্চ পৰ্যায়লৈ নিব পৰাটোকেই আজিৰ যুগত গৰিষ্ঠ সংখ্যক লোকেই সফলতা বুলি বিবেচনা কৰে। ইয়াৰ উপৰিও আন এবিধ সফলতা আছে, য'ত টকা পইচা, ধন সম্পত্তিৰ সৈতে কোনো সম্পৰ্ক নাই। তেওঁৰ জীৱন শান্তিময়, তেওঁৰ জীৱন কাৰো সৈতে বিবাদ নোহোৱাকৈ, তেওঁৰ জীৱন কাৰো প্ৰতি বেয়া চিন্তা নকৰাকৈ, তেওঁৰ জীৱন সদায় ন্যায়ৰ ওপৰত অধিষ্ঠিত হৈ ইহকাল তথা পৰকালৰ সফলতাৰ এক অন্যতম দিশ। গতিকে প্ৰিয় দৰ্শক শ্ৰোতা, কোৰআন মজিদৰ 2 নং সূৰা আল বাকাৰাৰ প্ৰথম 5টি আয়াতেই আমাক এই সফলতাৰ টিপছ বুজাইছে। প্ৰকৃত সফল হ'বলৈ হ'লে আমাৰ কৰ্মৰাজি, আমাৰ চিন্তাধাৰা, আমাৰ জ্ঞান, আমাৰ বিবেক কেনেধৰণৰ হ'ব লাগিব, সেই দিশটোৱেই আমাক দেখুৱাইছে কোৰআন মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 1ৰ পৰা 5 নং আয়াতৰ মাজত। আমি হয়তো গৰিষ্ঠ সংখ্যকেই বিষয়বস্তুসমূহ আমি গভীৰতালৈ চিন্তা চৰ্চা কৰা নাই বাবেই ইয়াৰ মূল বিষয়বস্তুসমূহ আমি উদ্ঘাটন কৰিব পৰা নাই। আৰু উদ্ঘাটন আমি কৰিব পাৰিম কেনেকৈ? আমি সদায় কৈ আহিছোঁ প্ৰিয় দৰ্শক শ্ৰোতা, ইয়াৰ যি অনুবাদ, ট্ৰেডিশ্যনেল অনুবাদে কোৰাণৰ মূল দৰ্শনৰ পৰা মানুহক বহু দূৰ আঁতৰাই নিছে। আৰম্ভণিতে আপোনালোক সকলোৱে জানে যে 2 নং সূৰা আল বাকাৰাৰ অৰ্থ হৈছে দা কাউ বা গৰু। বাকাৰা শব্দৰ ফাৰ্চী ভাষাই বাকাৰাৰ দ্বাৰা এনেধৰণৰ কাউ বা গৰু বুজায়। আমাৰ কোৰআন মজিদ যিহেতু এক এনচিয়েণ্ট পুৰণি আৰবী ভাষাৰ, গতিকে আমি ইয়াৰ মূল অৰ্থ, মূল দৰ্শন বুজিবলৈ হ'লে আমি ফাৰ্চীৰ আধাৰত, উৰ্দুৰ আধাৰত আমি বুজিবলৈ গ'লে নহ'ব। আমি বুজাৰ চেষ্টা কৰিব লাগিব আৰবীৰ ক্লাছিকেল লেংগুৱেজৰ পৰা। যি কি নহওক, আমাৰ কথা বতৰাসমূহ আমি সদায় কৈ আহিছোঁ প্ৰিয় দৰ্শক শ্ৰোতা, গৰিষ্ঠ সংখ্যকৰ বাবে ব্যতিক্ৰমী লাগিব, লগাটো স্বাভাৱিক। আমি আপোনালোকক সেইবাবে সদায় আহ্বান জনাই আহিছোঁ যে আমি যিসমূহ বিষয় চৰ্চা কৰিছোঁ তাৰ ওপৰত আপোনালোকৰ বিবেকক প্ৰাধান্য দি আপোনালোকে চিন্তা কৰক, যিসকলে ইচ্ছা কৰে। এতিয়া কথা হৈছে যে আমাক যে ভুল অনুবাদেৰে মূল বিষয়বস্তু আমাক জানিবলৈ দিয়া হোৱা নাই, সেই দিশটো আমি সূৰা বাকাৰাৰ যি নামাকৰণ কৰা গৈছে দা কাউ, আৰম্ভণি তাতেই কৰি দিছে। কিয়নো আৰবী ভাষাৰ বাকিৰ শব্দৰ পৰা বাকাৰা আহিছে। বাকিৰ শব্দৰ অৰ্থ হৈছে যে অধিক গভীৰতালৈ গৈ জ্ঞান অন্বেষণ কৰা। আপোনালোকে চাব প্ৰিয় দৰ্শকবৃন্দ, অধ্যয়নৰ মাজলৈ আহিব লাগিব, তেতিয়াহে এই কথা বতৰাসমূহৰ তথ্য ইনশাআল্লাহ আপোনালোকেও বিচাৰি পাব। গতিকে আৰবী ভাষাৰ বাকিৰ শব্দই অধিক গভীৰতাৰ পৰা জ্ঞান অন্বেষণ কৰাটো বাকিৰ বুলি কয়, আৰু এই বাকিৰৰ পৰাই আহিছে বাকাৰা। গতিকে কোৰআন মজিদৰ যি দৰ্শন
বা সূরা বাকাৰাৰ যি দৰ্শন সেই দৰ্শনৰ আমি মূল বাস্তৱতা বুজিবলৈ হলে ইয়াৰ গভীৰতালৈ আমি যাব লাগিব আৰ্কিঅলজিক্যাল ডিপাৰ্টমেণ্টে যেনে ধৰণে বহুত গভীৰতালৈ খনন কাৰ্য কৰি তাৰ বহুতো তথ্য উলিয়ায় ঠিক তেনে ধৰণে বাকিৰ শব্দয়ো তেনে অৰ্থই প্ৰকাশ কৰিছে যাৰ পৰা বাকাৰা আহিছে গতিকে ওপৰে ওপৰে আমি চালে নহব আমি জ্ঞান লবই লাগিব জ্ঞান লবৰ বাবে আমি কিছু গভীৰতালৈ আমি যাব লাগিব তাতহে আমি প্ৰকৃত জ্ঞানৰ সন্ধান পাম আমি ইতিমধ্যে সূৰা ফাতিহা আপোনালোকৰ আগত চৰ্চা কৰিছো কৈছোৱে সূৰা ফাতিহা দা ওপেনাৰ ফাতাহা মিন্স ওপেন আমাৰ বন্ধ হৈ থকা মাইণ্ডটো খুলি দিয়াটোকেই সূৰা ফাতিহাৰ দ্বাৰা বুজাই আছে আৰু সূৰা ফাতিহাত আমি দেখিছো যে আমি বিচাৰিছো সিৰাতাল মুস্তাকিম অৰ্থাৎ আমি জীৱনৰ এনে এটি পথ বিচাৰিছো যি পথত আমি কায়েম হৈ থাকিব পাৰো এক ন্যায়ৰ পথ এক জাষ্টিছৰ পথ এক মানৱতাৰ পথ গতিকে সূৰা বাকাৰা সূৰা আল ফাতিহাৰ পাছতেই আহিছে সূৰা বাকাৰা গতিকে আহক ইনশাআল্লাহ আমি চেষ্টা কৰিম কেনে ধৰণে সূৰা বাকাৰাৰ এই প্ৰথম 5টি আয়াতে আমাক সফল হোৱাৰ টিপছসমূহ দেখুৱাইছে 1 নং আয়াতত কৈছে যে আলিফ লাম মিম এতিয়া লাম আৰু মিমৰ ওপৰত যি মাদ্দা আছে এই মাদ্দা আপুনি অধ্যয়ন কৰিবলৈ গ'লে আমি কেৱল হুৰ টনাটোৰ কথাই নহয় গোটেই বিষয়টো শৰ্ট ফৰ্মত ইয়াত বহুতো কথা বুজোৱা আছে যাক আৰবীত হুৰুফে মুকাত্তাআত বুলি কয় বিচ্ছিন্ন আখৰ গতিকে এই হুৰুফে মুকাত্তাআত বা আলিফ লাম মিমৰ বিভিন্ন বিশেষজ্ঞসকলে ইয়াৰ বিভিন্ন ধৰণে মত পোষণ কৰিছে কিন্তু প্ৰত্যেকৰে যদি আমি হাৰাংশ চাবলৈ যাওঁ ইয়াৰ কিন্তু এটি দিশতেই ইয়াৰ আমি মূল হাৰাংশ বিচাৰি পাওঁ উদাহৰণস্বৰূপে আৰবী ভাষাৰ প্ৰত্যেকটো এলফাবেটে প্ৰকৃততে কথা কয় এই সন্দৰ্ভত আমাৰ এক অন্যতম বন্ধু সৈয়দ ৰব ডাঙৰীয়াই তেখেতৰ ভিডিঅ'সমূহত এই বিষয়বোৰ খুব বিস্তৃতভাৱে তেখেতে ভিডিঅ' কৰি আছে আমি আহ্বান জনাম আপোনালোকে তেওঁৰ ভিডিঅ'সমূহ দৰ্শন কৰক আলিফ আখৰটোৰ দ্বাৰা একেবাৰে ষ্ট্ৰেট থিয় হৈ যোৱাটোক বুজায় লাম শব্দটোৰ দ্বাৰা কমিউনিকেট কৰা বুজায় আৰু মিম শব্দৰ দ্বাৰা মেইন সোৰ্স অৰ্থাৎ মেইন যিটো সোৰ্স সেই সোৰ্সটোৰ সৈতে আমি সংযুক্ত হৈ পৰিব লাগে কমিউনিকেশ্যনত আহিব লাগে গতিকে আপোনালোকে চাব আলিফ লাম মিমৰ এনে নহয় যে ইয়াৰ অৰ্থ নাই নিশ্চিতভাৱে ইয়াৰ এক বহুল প্ৰসাৰী ইয়াৰ অৰ্থ বিভিন্ন বিশেষজ্ঞসকলে তেওঁলোকৰ ৰিচাৰ্চৰ ফলত তেওঁলোকে তথ্য দাঙি ধৰিছে যি কি নহওক আলিফ লাম মিমৰ পিছতে আছে জালিকা আল কিতাব লা ৰাইবা ফিহি প্ৰিয় দৰ্শক শ্ৰোতা আমি পুনৰ কৈছো আমাৰ কথা বতৰাবোৰ আপোনালোকৰ গৰিষ্ঠ সংখ্যকৰে ব্যতিক্ৰম যেন লগাটো খুবেই স্বাভাৱিক আমাৰ জ্ঞান আপোনালোকৰ সৈতে শ্বেয়াৰহে কৰিছো সদায় অনুৰোধ কৰি আহিছো যে আপোনালোকে নিজৰ বিবেকক প্ৰাধান্য দিয়ক গভীৰতাত যাবই লাগিব জ্ঞান অৰ্জন আমি কৰিবই লাগিব তেতিয়াহে আমি প্ৰকৃততে সঠিক পথৰ সন্ধানত আমি নিজকে কায়েম ৰাখিব পাৰিম যি কি নহওক 2 নং আয়াতত কৈছে জালিকা আল কিতাব এতিয়া ইয়াত জালিকা ইসমু ইছাৰা বুলি কয় আৰবীত জালিকা অৰ্থাৎ দ্যাট ইজ আৰু হাজা মানে দিস ইজ এতিয়া আমি যেহেতু আমাৰ কোরআন মজিদখন আমি মেলি লৈছো মেলি লৈ আমি যেতিয়া পঢ়িছো আলিফ লাম মিম জালিকাল কিতাব
ডেট ইজ দ্য বুক বুলি কৈ আছে, সেইখনেই কিতাপ। কিয় আমি পঢ়ি থকাখনক হাজাল কিতাপ বুলিহে ক'ব লাগিছিল, এইখন কিতাপ বুলিহে ক'ব লাগিছিল? কিয় জালিকা ইয়াত ব্যৱহাৰ কৰা গ'ল? এই কথা বতৰাবোৰ আমাৰ চিন্তাৰ আওতালৈ আনিব লাগিব। এই যি 114টা সূৰাৰ কোৰাণ মজিদ, আল্লাহৰ পৰা যি নাজিলকৃত এই মহাগ্ৰন্থ, এই মহাগ্ৰন্থ পৰা আমি জ্ঞান অৰ্জন কৰিবলৈ হ'লে সমান্তৰালভাৱে প্ৰত্যেকগৰাকী মানুহৰে ভিতৰত এখন ইনবিল্ট স্ক্ৰিপচাৰ থাকে। ইনবিল্ট অৰ্থাৎ মানুহৰ মনৰ ভিতৰত আমাৰ যি বিবেক, আমাৰ যে বিবেকটোক আমি পৰিচালনা কৰোঁ, কাৰ ডিৰেকশ্যনত কৰোঁ? আমাৰ মাইণ্ডটোৰ ডিৰেকশ্যনত কৰোঁ। গতিকে মনৰ ভিতৰত আল্লাহৰ নিজৰ কথা বতৰাৰে এখন স্ক্ৰিপচাৰ ইনবিল্ট কৰি দিয়া আছে। সেইবাবেই প্ৰত্যেক মানুহে ভাল কি আৰু বেয়া কি প্ৰত্যেকেই বুজি পায়। মানুহ যিমানেই বেয়া মানুহ হওক নহওক, তেওঁৰ কিন্তু ভাল কৰ্ম এটা কৰাৰ মানসিকতা থাকে। কৰিব নোৱাৰে কিয়? সেই ভাল মানসিকতাৰ যি মনৰ ভিতৰৰ স্ক্ৰিপচাৰক দমন কৰিছে ইবলিছৰ স্ক্ৰিপচাৰে, শয়তানৰ স্ক্ৰিপচাৰে। বেয়া কথা, লোভ, মোহ, আশা, আকাংক্ষা, ধন, দৌলত ইত্যাদিৰ যিবোৰ ছাবজেক্ট মেটাৰৰ যিখন স্ক্ৰিপচাৰ আছে, নেগেটিভ স্ক্ৰিপচাৰ, সেই নেগেটিভ স্ক্ৰিপচাৰে আল্লাহে দিয়া ভিতৰৰ ইনবিল্ট স্ক্ৰিপচাৰখনক দমন কৰি দিয়ে, যাৰ বাবে ভাল কাম কৰিবলৈ মন থকাৰ স্বত্তেও গৰিষ্ঠ সংখ্যক মানুহে কিন্তু বেয়াৰ ফাললৈহে ধাবিত হয়। গতিকে আমি এই 114টা সূৰাৰ কোৰাণ মজিদ আমি বুজিবলৈ হ'লে, ইয়াৰ দৰ্শন পাবলৈ হ'লে, সেই অনুসৰি আমি আমাৰ জীৱন পৰিচালিত কৰিবলৈ হ'লে আমাৰ ভিতৰত যি ইনবিল্ট স্ক্ৰিপচাৰৰ কিতাপ আছে, আল্লাহে ইনবিল্ট কৰি দিয়া কিতাপ, সেই কিতাপক প্ৰথমতে আমি চিনি পাব লাগিব। আমি প্ৰত্যেকেই চিনি পাওঁ, যিহেতু মনৰ ভিতৰত থকা ভাল কথা বতৰাসমূহেই হৈছে আল্লাহে ইনবিল্ট কৰি দিয়া এখন স্ক্ৰিপচাৰ। সেই স্ক্ৰিপচাৰখনক আমি যেতিয়া মানি লওঁ, সেই স্ক্ৰিপচাৰৰ ওপৰত যেতিয়া আমি বিশ্বাস ৰাখিম, সেই স্ক্ৰিপচাৰ কিন্তু বিল গাইব, কথা বতৰাবোৰ আহিব ইনশাআল্লাহ। সেই বিল গাইবৰ ওপৰত যেতিয়া আমি গভীৰ বিশ্বাস ৰাখিম, আমি তাৎক্ষণিক প্ৰাপ্তি নিবিচাৰি আমি ভাল কৰ্ম কৰি গ'লে যে প্ৰাপ্তি নিশ্চিতভাৱে পলমকে হ'লেও যে আহিবই, সেই কথাৰ ওপৰত আমি দৃঢ় বিশ্বাস ৰাখিব লাগিব। গতিকে আৰম্ভণিতে যে কৈছে জালিকাল কিতাপ, সেইখনেই কিতাপ, যিখন কিতাপ মানুহৰ বিল গাইব হৈ ভিতৰত আছে। সেই কিতাপখনৰ ওপৰত যদি আমি বিশ্বাস আনো, তেতিয়াহে প্ৰকৃততে আল্লাহৰ এই 114টা সূৰাৰ কোৰাণ, ইয়াৰ মূল দৰ্শন আমি বুজি পাম। কিয়নো আমাৰ ভিতৰ যদি আমাৰ পৰিশুদ্ধ নাথাকে, তেন্তে পৰিশুদ্ধতাৰ কথা আমাক যিমানেই কওক আমাৰ কাণত কেতিয়াও নোসোমায়। কিছু ব্যতিক্ৰমী যেন লাগিলেও আমি আহ্বান জনাম, কথা বতৰাসমূহ আপোনালোকে চিন্তাৰ আওতালৈ আনক। গতিকে আৰম্ভণিতে যে কৈছে যে আলিফ লাম মিম জালিকা আল কিতাব লা ৰাইবা ফিহি, সেই আল্লাহে যি ইনবিল্ট কৰি দিয়া বিল গাইবৰ যি স্ক্ৰিপচাৰ আছে, তাত কোনো সন্দেহ নাই। কাৰণ যিমানবোৰ ভাল ভাইব আহি থাকিব, সেইবোৰ আল্লাহৰ ভাইব, ৰচুলৰ ভাইব, নবীৰ ভাইব। কিন্তু আমি বিষয়বস্তুসমূহ ধৰিব পৰা নাই। আল্লাহৰ সেই ভাইববোৰ আমি দমন কৰি দিছোঁ, আমি নবী ৰচুলক হত্যা কৰিছোঁ আমাৰ ভিতৰৰে।
গতিকে আল্লাহে কৈছে যে জালিকাল কিতাব, সেইখনেই হৈছে নিৰ্দিষ্ট কিতাপ। মই পুনৰ কৈছোঁ, জালিকা শব্দ কিয় আল্লাহে ব্যৱহাৰ কৰিলে এই দিশটো আপোনালোকে চিন্তা কৰক। ইয়াত ব্যৱহাৰ কৰিব লাগিছিল হাজা, অৰ্থাৎ আমি 114টাৰ কোৰাণখন সন্মুখত মেলি যেতিয়া পঢ়িব লৈছোঁ, এইখনেই কিতাপ বুলি ক'ব লাগিছিল, এইখনেই নাই কোৱা। ডেট ইজ দ্য বুক বুলি কৈ আছে। ডেমনষ্ট্ৰেটিভ প্ৰনাউন হয়, ইসমু ইছাৰা বুলি কয় আৰবীত। গতিকে মনৰ ভিতৰত আপোনালোকে চাব, বহুত শিশু ল'ৰালি অৱস্থাৰ পৰা দেখিব তাৰ কিছু কিছু বিশেষ কামত তাৰ খুব মন থাকে। ধৰা হওক কোনোবা এজনে খুব আৰ্ট কৰি ভাল পায়, সি সৰুৰে পৰা য'তেই পেঞ্চিল পাব, কাগজ পাব, তাত লিখিব, এনি টাইম সি আৰ্টেই কৰি থাকিব বিচাৰিব। কিন্তু মাক দেউতাকে তাক ভাল নেদেখিব। মাক দেউতাকৰ কথা হৈছে যে জীৱনত তই ডাঙৰ মানুহ হ'ব লাগিব, ডাক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, ডাঙৰ ডাঙৰ প্ৰশাসনিক বিষয়া হ'ব লাগিব। তই আৰ্ট কৰি থাকিলে জানো এইবোৰ হ'ব পাৰিবি? আৰ্ট কৰি মানুহে কেইটকা পইচা পাব? গতিকে এই মানসিকতা যেতিয়া পিতৃ মাতৃয়ে ল'ৰাটোৰ ওপৰত লাহে লাহে দিবলৈ ধৰিলে, ল'ৰাও সৰু ল'ৰা, তাৰ মাইণ্ড ক্ৰমান্বয়ে মটিভেট হৈ এনেধৰণৰ তেওঁৰ ভিতৰৰ কিতাপে যিটো ভাইব দি আছিলে আৰ্টিষ্ট হ'বৰ কাৰণে, সেই ভাইবটো দমন হৈ যাব। কথা বতৰাবোৰ আমাৰ এনেধৰণে থাকে। প্ৰত্যেক মানুহেইতো ভালটো কৰিব বিচাৰে, ভালটোক কোনেও ৰিজেক্ট নকৰে, যিমানেই বেয়া মানুহ হওক, কিন্তু নকৰে গৰিষ্ঠ সংখ্যকে। কিয় নকৰে? বিকজ তাৰ বাহিৰৰ যিবোৰ শয়তানৰ স্ক্ৰিপচাৰে ভালৰ স্ক্ৰিপচাৰটোক ডমিনেট কৰি দিয়ে। আল্লাহে কৈছে জালিকা আল কিতাব, সেই ভিতৰৰ সেই বিল গাইবৰ কিতাপখনত কোনো সন্দেহ নাই, লা ৰাইবা ফিহি। আৰু ইয়াৰ কাম কি? হুদাল্লিল মুত্তাকিন। মন কৰিব, এই ভিতৰৰ যিখন আল কিতাব, ইন বিল্ট এখন কিতাপ আছে, স্ক্ৰিপচাৰ আছে। কথাবোৰ চিন্তা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে ইয়াৰ মূল দৰ্শন একো বুজি নাপাব। এই কিতাপখনে কি কৰে? হুদান, তেওঁ পৰিচালিত কৰে। কাক? আল মুত্তাকিন। মুত্তাকিন কোন? যিসকল কনচিয়াছ, প্ৰত্যেকটো কথাত যিসকল মানুহ সতৰ্ক হৈ থাকে, তেনেধৰণৰ সতৰ্ক হৈ থকা কনচিয়াছ মাইণ্ডটোকেই কোৱা হয় তাকৱা। আৰু যিসকল লোক এনেধৰণে কনচিয়াছ হৈ থাকিব, প্ৰত্যেকটো খোজ দিয়াৰ আগতে 10 বাৰ চিন্তা কৰিব যে এই খোজটো মই দিব লাগিব নে নালাগে। প্ৰত্যেকটো কথা কোৱাৰ আগতে চিন্তা চৰ্চা কৰি কথা ক'ব। প্ৰত্যেকটো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা চৰ্চা কৰি সিদ্ধান্ত ল'ব। তেনে লোকসকলক মুত্তাকি বুলি কোৱা হয়। গতিকে মনৰ ভিতৰৰ যি ইনবিল্ট কিতাপে ভাল কথা বতৰাবোৰ ভাইব দি থাকে, সেই ভাইবে আমাক কি কৰিব? পৰিচালিত কৰিব। আমাৰ জীৱন বাটত পৰিচালিত কৰিব। কাক কৰিব? আল মুত্তাকিন, যিসকলে সেই ভাইবটোক প্ৰাধান্য দি সদায় সতৰ্কতা অৱলম্বন কৰি চলিব। জালিকাল কিতাব লা ৰাইবা ফিহি হুদাল্লিল মুত্তাকিন। এতিয়া মুত্তাকিনটো আল্লাহে পৰৱৰ্তী আয়াতত কেনেধৰণে কৈছে চাওক। আল্লাজিনা ইউমিনুনা বিল গাইব। আল্লাজিনা হৈছে ৰিলেটিভ প্ৰনাউন, তাৰ আগত যি মুত্তাকি কৈ আছে, সেই মুত্তাকিক দেখুৱাই পেলাই কৈ আছে আল্লাজিনা। গতিকে সতৰ্ক মুত্তাকি হ'বলৈ হ'লে আল্লাজিনা ইউমিনুনা বিল গাইব, যিসকলে বিশ্বাস ৰাখে বিল গাইব, আমাৰ অন্তৰৰ ভিতৰৰ যি স্ক্ৰিপচাৰ আছে তাক আমি দেখা নাপাওঁ, সি আমাক ভাইব দিব, ভাইব দি থাকিব। সেই পজিটিভ ভাইবৰ ওপৰত যিসকলে বিশ্বাস ৰাখে, আল্লাযিনা ইউমিনুনা বিল গাইব, সেই পজিটিভ ভাইবৰ ওপৰত যিসকলে গভীৰ বিশ্বাস ৰাখে। এই কোৰাণ মজিদত আমি যিমানবোৰ কথা বতৰা পাম, আমি সদায় কৈ আহিছোঁ বিষয়বস্তু মেটাফিজিকেল। মেটাফিজিকেল ইংৰাজী আপুনি যদি তাৰ আৰবী টাৰ্মটো চাই, গাইবী বুলি আহিব। অৰ্থাৎ গাইব শব্দৰ ইংলিছ ভাৰ্চনটো, ওৱান অফ দ্য ভাৰ্চন হৈছে মেটাফিজিক্স।
এই কথা বতৰাবোৰ আমি অধ্যয়নৰ মাজলৈ আহিলেহে আমি বুজি পাম গতিকে আল্লাযিনা ইউমিনুনা বিল গায়ব যিসকলে এই মনৰ ভিতৰৰ যি ভাইব আল্লাহৰ যি ভাইব গায়বত যিটো আছে আমি দেখা নাপাম আমাৰ মনত কৈ থাকে আমুকটো ভাল কাম কৰা এইটো বেয়া কাম নকৰিবা আমুকটো আমুকৰ বেয়াকে চিন্তা নকৰিবা লোভ নকৰিবা মোহ নকৰিবা অন্যায় নকৰিবা জাস্টিসৰ ওপৰত থাকা এই কথা বতৰাবোৰ যিবোৰ ভাইব দি থাকে তাৰ ওপৰত বিশ্বাস ৰাখি আল্লাযিনা ইউমিনুনা বিল গায়ব তাৰ পিছত কি কৰে ওয়ায়ুকিমুনা সালাত অকল এই কথা বতৰাৰ ওপৰত বিশ্বাস ৰাখিলেই নহব তেওঁ সেই কথা বতৰাবোৰৰ সৈতে একেবাৰে সম্পৰ্ক কৰি মিলি যাব লাগিব সেইটোৱে হৈছে সালাত কায়েম দাৰ্শনিক আমি গভীৰতাৰ আমি কৈছোৱে বাকিৰ আমি একদম ভিতৰৰ পৰা আমি বিষয়বস্তু জ্ঞান অন্বেষণ কৰিবলৈ হলে আমি ভিতৰত যাব লাগিব আমাকতো সালাত মানে আমাক উঠা বহা কৰা নামাজক শিকাই আমাক কৰি দিলে আমি ক'ত এই বিষয়বস্তুসমূহ বুজি পাম গতিকে ভিতৰৰ যি স্ক্ৰিপচাৰৰ যি ভাইব থাকিব যিটো বিল গায়বত থাকে তাৰ ওপৰত গভীৰ বিশ্বাস ৰাখি তাৰ লগত সম্পৰ্ক স্থাপন কৰে সালাত কায়েম কৰে গতিকে কৈছে আল্লাযিনা ইউমিনুনা বিল গায়ব ওয়া ইউকিমুনা সালাতা ওয়া মিম্মা রাযাকনাহুম ইউনফিকুন ওয়া মিম্মা আৰু তাৰ পৰা ৰাজাকনাহুম আল্লাহে কৈছে আমি সিহঁতক যি ৰিজক দিওঁ এতিয়া আমি ৰিজেকক আমি খাদ্য বস্তু লৈ থাকিলে আমি একোৱে বুজি নাপাম ৰিজক হৈছে এই যে ভিতৰৰ যি ভাইব জ্ঞানৰ যি ভাইব প্ৰভিজনছবোৰ যে আল্লাহে দি আছে নহয় এইটোকেই কৈছে আল্লাহে ৰিজক বুলি কৈ আছে গতিকে কৈছে এনে ধৰণৰ যে আল্লাযিনা ইউমিনুনা বিল গায়ব ওয়া ইউকিমুনা সালাতা ওয়া মিম্মা রাযাকনাহুম আৰু আমি সিহঁতৰ মনৰ ভিতৰত যি ৰিজক দি আছো আমাৰ ভাল কথাৰ যিমান ভাইব এইবোৰ আল্লাহৰ ৰিজক হয় তাৰ পৰা কি কৰে ইউনফিকুন এই যিবোৰ আল্লাহে জ্ঞান দি আছে সেই জ্ঞানবোৰ তেওঁ নিজৰ ক্ষেত্ৰত ব্যয় কৰে কামত লগায় আজি আকাশত এৰোপ্লেন উৰি আছে যিজনে ইয়াক উলিয়াইছিলে তেওঁ প্ৰথম দিনা একেদিনাই তেখেতে এৰোপ্লেন উলিয়াব পৰা হোৱা নাছিলে কিন্তু তেখেতৰ মাইণ্ডত যিসমূহ জ্ঞান আহি আছে সেই জ্ঞানবোৰৰ ওপৰত তেওঁ গভীৰ বিশ্বাসী আছিল তেওঁ কনফাৰ্ম আছিল যে এদিন নহয় এদিন মই আকাশত উৰাজাহাজ উৰাব পাৰিম গতিকে যিসমূহ জ্ঞান আল্লাহে দিছিলে তেওঁক উদাহৰণৰ বাবে মই কৈছো এক্সাম্পল হিচাপে উৰাজাহাজ এখন আকাশত উৰাবৰ বাবে যিসমূহ জ্ঞান দিছিল সেই জ্ঞানসমূহ তেওঁ কামত খটাইছিল নাফাকা ইউনফিকুন কৰিছিল এই কথা বতৰাবোৰ আমি খুব গভীৰতালৈ গৈ আমি বুজাৰ চেষ্টা কৰিব লাগিব গতিকে মুত্তাকিৰ ডেফিনেশ্যন দি আছে যে আল্লাহে কৈছে আমি সিহঁতক যি জ্ঞানৰ যি ভাল কথাৰ যি ৰিজক দিওঁ সেই ৰিজকসমূহ সিহঁতে ব্যয় কৰে অৰ্থাৎ তেওঁ সেইবোৰ কামত লগায় সকলো দিশৰ পৰা কামত লগায় জ্ঞান কামত লগায় ভাল কথা কামত লগায় তেওঁ প্ৰেক্টিকেলি সদায় ভাল কথাৰ ওপৰত থাকে ভাল কৰ্মৰ ওপৰত থাকে ভাল চিন্তাৰ ওপৰত থাকে ন্যায়ৰ ওপৰত থাকে এইবোৰ আল্লাহে দিয়া ৰিজক হয় এই ৰিজকবোৰ তেওঁ ব্যয় কৰে তেওঁ নিজৰ ক্ষেত্ৰত আৰু নিজৰ ক্ষেত্ৰত যেতিয়া ব্যয় কৰি তেওঁ এজন সঠিক ব্যক্তি হিচাপে গঢ় লৈ উঠিব তেনে ব্যক্তিৰ বাবেই প্ৰকৃততে পৃথিৱীখন আজি বহুতো ভাল হৈ আছে অৰ্থাৎ পৃথিৱীত ভাল মানুহৰ সংখ্যা তাকৰ যদিও আছে আৰু তেওঁলোকে সমাজৰ বিভিন্ন ধৰণৰ কল্যাণমূলক কামত নিজক নিয়োগ কৰি ৰাখে গতিকে কৈছে আল্লাযিনা ইউমিনুনা বিল গায়ব ওয়া ইউকিমুনা সালাত ওয়া মিম্মা রাযাকনাহুম ইউনফিকুন ওয়া আল্লাযিনা আমি মন কৰিব লাগিব মুত্তাকিৰ ডেফিনেশ্যন আল্লাহে বুজাই আছে ওয়া আৰু আল্লাযিনা ৰিলেটিভ প্ৰনাউন দি একেবাৰে মুত্তাকিক দেখুৱাই আছে ওয়া আল্লাযিনা ইউমিনুনা যিসকলে বিশ্বাস ৰাখে
বিমা উনজিলা ইলাইকা যি তোমাৰ প্ৰতি নাজিল কৰা গৈছে এই নাজিল হৈছে এই ভিতৰৰ স্ক্ৰিপচাৰখনৰ যি ভাইভ এই গোটেই বিষয়বস্তুসমূহ আল্লাহৰ হয় আল্লাহে নাজিল কৰে প্ৰত্যেকৰ ক্ষেত্ৰত গৰিষ্ঠ সংখ্যকে আমি তাক ডমিনেট কৰি দিয়াৰ বাবে সেই বিষয়বস্তুসমূহ প্ৰকাশ পাব নোৱাৰে তেওঁ তেনেধৰণে নিজক গ্ৰ' আপ কৰিব নোৱাৰে যিহেতু পৃথিৱীৰ বিভিন্ন ধৰণৰ লোভ মোহ যান্ত্ৰিকতাই এই ভাল ভাইববোৰক ডমিনেট কৰাই শয়তানৰ ভাইবত মানুহক গৰিষ্ঠ সংখ্যকে লৈ গুচি যায় গতিকে কৈছে ৱাল্লাযিনা ইউমিনুনা বিমা উনজিলা ইলাইকা যি তোমাৰ প্ৰতি এই বিষয়বস্তুসমূহ যে নাজিল কৰি থকা গৈছে তাৰ ওপৰত সিহঁতে বিশ্বাস ৰাখে ৱা মা আৰু মা উনজিলা আৰু যি নাজিল কৰা যায় মিন কাবলিকা এই কাবলিকা শব্দ প্ৰিয় দৰ্শকবৃন্দ আপোনালোকৰ অধ্যয়নৰ আওতালৈ আনো ই হৈছে ইছিম মাজৰুৰ ই নাউন হয় কিন্তু আমাক কাবলিকা তোমাৰ আগত বুলি যে কৈছে তোমাৰ আগত বুজাবলৈ হ'লে সি এডভাৰ্ব হ'ব লাগিব ই এডভাৰ্ব নহয় ইছিম মাজৰুৰ হয় এই কথা বতৰাবোৰ আমি যেতিয়ালৈকে অধ্যয়নৰ মাজলৈ নাযাম তেতিয়ালৈকে কোৰাণ মজিদৰ অনুবাদে আমাক কেনেধৰণে ধোকা দিছে এই কথা বতৰাবোৰ বুজি নাপাম গতিকে কৈছে যে মুত্তাকি যিসকলে বিশ্বাস কৰে বিমা উনজিলা ইলাইকা যি তোমাৰ ওপৰত নাজিল কৰা গৈছে ৱামা উনজিলা আৰু যি নাজিল কৰা গৈছে মিন কাবলিকা তোমাৰ সেই যে কবুল ইয়াৰ ৰুট ৱৰ্ড হৈছে কাফ বা লাম কবুল তুমি গ্ৰহণ কৰিব লাগিব তেতিয়াহে তাক প্ৰেক্টিকেলত আমি নিব পাৰিম গতিকে তোমাৰ যি গ্ৰহণ তুমি যে গ্ৰহণ কৰিছা ভাল কথাবোৰক যে কবুল কৰি লৈছা তোমাৰ ওপৰত যি নাজিল হৈছে সেই বিষয়সমূহৰ ওপৰত যিসকলে বিশ্বাস আনে ৱাবিল আখিৰাতি আৰু আখিৰাত শব্দ দাখিৰৰ পৰা আহিছে মই কৈছোৱে আমি ভাল কথা বতৰাসমূহ আমি যেতিয়া তাক গ্ৰহণ কৰি আমাৰ জীৱনত বহুত আপছ এণ্ড ডাউন বিভিন্ন ধৰণৰ আমাৰ অসুবিধাৰ মাজত আহিব আপ ডাউন থাকিব আমি গোটেইবোৰ জীৱনত অতিক্ৰম কৰি আমি জাদ্দু জেহাদ কৰিব লাগিব আমি ভালৰ ওপৰত নিজক স্থিতি সবল কৰি ৰাখিবৰ বাবে আমি জীৱনত বহুতো সংগ্ৰাম কৰিব লাগিব মই সদায় কৈ আহিছোঁ আৰু এই সংগ্ৰামৰ মাজত দাখিৰ আমি যি সংগ্ৰাম কৰিছোঁ সেই সংগ্ৰামৰ ফলাফল পলম হ'ব দাখিৰ শব্দৰ পৰা আখিৰাত শব্দ আহিছে গতিকে সেই পলম আমি তাৎক্ষণিক প্ৰাপ্তি নিবিচাৰি পলমকে যে আমি প্ৰাপ্তি আমি পামেই সেই কথাৰ ওপৰত যিসকলৰ গভীৰ বিশ্বাস থাকে মই পুনৰ কৈছোঁ এৰোপ্লেন যিজনে নিৰ্মাণ কৰিছিলে তেওঁ কিমান এটি দীঘলীয়া যাত্ৰাত তেওঁ ৰিচাৰ্চ চলিছিল একেদিনাই তেওঁ কেতিয়াও সফল হোৱা নাছিল আৰু এই সফলতাটো দাখিল হৈছিল ডিলে হৈছিল পলম হৈছিল কিন্তু তেওঁ এৰোপ্লেন উৰাইছিল সেই যে আমি পলমকে হ'লেও দাখিল হ'লেও ইয়াৰ ফলাফল যে নিশ্চিতভাৱে ভাল হ'ব তাৰ ওপৰত আমাৰ গভীৰ বিশ্বাস থাকিব লাগিব অবিল আখিৰাতি হুম ইউকিনুন সিহঁতে গভীৰ বিশ্বাস ৰাখে যে দাখিল দিলে হ'লেও অধৈৰ্য হৈ নাযায় কাৰণ জীৱনত ঘাট প্ৰতিঘাতৰ মাজেৰে আমি পাৰ হ'ব লাগিব জীৱনটো এটি জাদ্দু জেহাদ 5 নং আয়াতত কৈছে এই ওপৰত যিসকলৰ বৰ্ণনা দি ক'লে উলাইকা এই লোকসকলে আলা হুদাম্মিৰ ৰাব্বিহিম সিহঁতৰ ৰবৰ পৰিচালনাৰ ওপৰত এইসকল লোকহে আছে যিসকলে নিজৰ ভিতৰৰ স্ক্ৰিপচাৰক বাস্তৱতালৈ পৰিণত কৰিবৰ বাবে সক্ষম তেওঁ অধৈৰ্য নহ'ব দিলে হ'লেও তাৰ ওপৰত যে তেওঁ ফলাফল ভাল হ'ব তাৰ ওপৰত গভীৰ বিশ্বাস যিসকলে ৰাখে সেই লোকসকল প্ৰকৃততে তেওঁ ৰবৰ পৰিচালনাৰ ওপৰত আছে আমি হিদায়ত বুলি কৈ থাকিলেতো আমি একোৱে বুজি নাপাওঁ হিদায়ত পৰিচালনা তেওঁক গাইড কৰি থাকিব তেওঁৰ ৰবে ৰব সদায় জ্ঞানৰ লগত জড়িত হৈ আছে আপোনালোকে কোৰাণ মজিদৰ আয়াতসমূহ চাব আমি ইতিমধ্যে সূৰা বাকাৰাতো এই কথা বতৰাবোৰ কৈছোঁ
গতিকে কৈছে উলাইকা আলা হুদাম মিৰ ৰাব্বিহিম ওয়া উলাইকা, আৰু এই লোকসকলেই হুম সিহঁত আল মুফলিহুন, এই লোকসকলেই হৈছে প্ৰকৃত সাকসেছফুল মেন অৰ উইমেন। এই লোকসকলহে প্ৰকৃততে সাকসেছ, সফল ব্যক্তি বা সফল মহিলা এইসকলে যিসকলে নিজৰ ভিতৰৰ স্ক্ৰিপচাৰৰ ওপৰত, আল্লাহৰ ভাল কথা বতৰাৰ ভাইবৰ ওপৰত গভীৰ বিশ্বাস ৰাখি বেয়াসমূহক ৰিজেক্ট কৰি সেই পথেৰে তেওঁ নিজৰ জীৱনটোক কায়েম কৰি লৈ গুচি যাব। সেই লোক নিশ্চিতভাৱে ইহকাল তথা পৰকালত সফল ব্যক্তি হিচাপে তেওঁ পৰিগণিত হ'ব। আমি আশা ৰাখিম কিছু ব্যতিক্ৰমী কথা বতৰা আপোনালোকৰ লাগিলেও আমি কোৱা নাই যে আমি যি কৈছোঁ আপোনালোকে তাকেই অন্ধভাৱে অনুসৰণ কৰক। আমি বহুতো আৰু কথা ইয়াৰ মাজত আৰু ক'বলগীয়া থাকি গ'ল। আপোনালোকে চিন্তা কৰক, বহুতো তথ্য আহিব। আমি যি বিষয়ৰ ওপৰত বিশ্বাস আনিম, আমি অন্ধভাৱে হ'ব নোৱাৰিব, তাক আমি জানি ল'ব লাগিব। প্ৰথমতে আমি কৈছোঁ আল্লাহ নামৰ সত্তাক চিনি পাব লাগিব, ৰব চিনি পাব লাগিব, আমি আমাৰ জ্ঞানটোক আমি বিচাৰি উলিয়াব লাগিব, আমি গভীৰতালৈ গৈ তাক অন্বেষণ কৰিব লাগিব। ইনশাআল্লাহ তেনে প্ৰত্যেকগৰাকী ব্যক্তিক আল্লাহে সফল ব্যক্তি হিচাপে ইহকাল তথা পৰকালত পৰিগণিত কৰিব। আলহামদুলিল্লাহ। ৰাব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুৰুন।